চীনৰ পৰা ক্ৰয় কৰা যুঁজাৰু বিমান F7 ভূপতিত হৈছে। উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বিধ্বস্ত হৈ পৰিল চীনৰ পৰা ক্ৰয় কৰা যুঁজাৰু বিমান ফাইটাৰ জেট F7। ঢাকাত সংঘটিত হৈছে এটা ভয়ংকৰ বিমান দুৰ্ঘটনা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতেই ঢাকাত সংঘটিত হৈছে এটা বিমান দুৰ্ঘটনা, তাকো চীনৰ পৰা ক্ৰয় কৰা ফাইটাৰ জেট যুঁজাৰু বিমান F7 ভূপতিত হৈছে, যি দুৰ্ঘটনাত 19 গৰাকীকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। আহমেদাবাদ বিমান দুৰ্ঘটনাত যেনেদৰে এখন কেণ্টিন, এখন মেডিকেল কলেজৰ কেণ্টিনত গৈ খুন্দা মাৰিছিল ড্ৰিমলাইনাৰ বিমানখনে, ঠিক তেনেদৰে যেন আজি সংঘটিত হোৱা এই দুৰ্ঘটনাটোতো এখন কলেজৰ, এখন মহাবিদ্যালয়ৰ কেণ্টিনত খুন্দা মাৰিলে চীনৰ পৰা ক্ৰয় কৰা এই ফাইটাৰ জেটখনে। এক ভয়ংকৰ অঘটন। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো এই খবৰ এই মুহূৰ্তত যে চীনৰ পৰা ক্ৰয় কৰা এখন যুঁজাৰু বিমান হৈছে F7, আৰু এই F7 নিয়মীয়া অনুশীলনৰ বাবে উৰণৰ বাবে আৰম্ভ কৰিছিল এই যুঁজাৰু বিমানখনে, কিন্তু হঠাৎ ঘটি গ'ল অঘটন। টেক অফ কৰাৰ উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে বিধ্বস্ত হৈ পৰিল, ভূপতিত হৈ পৰিল এই বিমানখন, য'ত নেকি শিশুসহ প্ৰায় 19 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ, আৰু এই মুহূৰ্তলৈকে আহতৰ খবৰ, শতাধিক লোক আহত হৈছে। হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে, কাৰণ আঘাতপ্ৰাপ্তসকলৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে। আমি কিছু দৃশ্য আপোনালোকক দেখুৱাম, কেনেদৰে এখন মহাবিদ্যালয়ৰ কেণ্টিনত গৈ খুন্দা মাৰিলে চীনৰ এই ফাইটাৰ জেটখনে। ঢাকাই চীনৰ পৰা ক্ৰয় কৰিছিল, বাংলাদেশে চীনৰ পৰা ক্ৰয় কৰা এখন যুঁজাৰু বিমান নিয়মীয়া অনুশীলনৰ বাবে আজি দিনৰ প্ৰায় 1:06 উৰণ আৰম্ভ হৈছিল, আৰু 1:06 টেক অফ হোৱাৰ পিছতে প্ৰায় 1:30 বজাৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে। এটা জনবসতিপূৰ্ণ অঞ্চলত থকা এখন মহাবিদ্যালয়ৰ কেণ্টিনত গৈ খুন্দা মাৰিলে এই ফাইটাৰ জেটখনে, আৰু তাৰ পিছত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল। আমি সেইখিনি দৃশ্য এবাৰ আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো। এয়া চাওক দুৰ্ঘটনাৰ পিছৰ কিছু দৃশ্য। এনেদৰে কলা ধোঁৱাই এনেদৰে চানি ধৰিলে সমগ্ৰ অঞ্চলটো, জুই ধোঁৱাই চানি ধৰিলে সমগ্ৰ অঞ্চলটো, ধোঁৱাই কুণ্ডলী পকাই পকাই আকাশ চুলে গৈ, আৰু তাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত, চৰকাৰ প্ৰশাসনৰ তৎপৰতাত জুই নিৰ্বাপনৰ বাবে যুদ্ধংদেহী গতিৰে আৰম্ভ কৰিলে প্ৰশাসনে উদ্ধাৰ অভিযান, আৰু তেনে সময়তে দেখিবলৈ পোৱা হ'ল এক হাহাকাৰ অৱস্থাৰ। হেলিকপ্টাৰৰ সহায়তো উদ্ধাৰ অভিযান চলোৱা হয়। এয়া দৃশ্য দেখুৱাইছো, জুই ধোঁৱাই সমগ্ৰ অঞ্চল চানি ধৰিছে। এটা অত্যন্ত ব্যস্ত অঞ্চল, এটা ঘন জনবসতিপূৰ্ণ অঞ্চলত খুন্দা মাৰিলেগৈ, যি দুৰ্ঘটনাত অতি দুৰ্ভাগ্যজনকভাৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰো প্ৰাণ হানি হোৱাৰ খবৰ আহিছে। 19 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে, শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। স্থানীয় য'ত বহুখিনি লোক আঘাতপ্ৰাপ্ত হৈছে এই দুৰ্ঘটনাত। ইতিমধ্যে বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আমি পুনৰ জনাইছো 1:06 টেক অফ কৰিছিল বিমানখনে, আৰু 1:30 বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মহম্মদ ইউনুছ অন্তৰ্বৰ্তীকালীন চৰকাৰ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মহম্মদ ইউনুছে গভীৰ শোক প্ৰকাশ কৰি এদিনৰ বাবে বাংলাদেশত শোক দিৱস পালন কৰাৰ কথা ঘোষণা কৰিছে। গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, নিহতসকলৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সদগতি কামনা কৰিছে। নিহতসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে মহম্মদ ইউনুছে, আৰু এই সমগ্ৰ ঘটনাৰ ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰিছে। দৃশ্য আমি কিছু দেখুৱাই লৈছো, চাওক কেনেদৰে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ সকলোৰে মনত আছে যোৱা 12 জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ মাত্ৰ 30-32 ছেকেণ্ডৰ পিছতে ভূপতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বিমানখন 787। সেই ড্ৰিমলাইনাৰ বিমানখন 781, সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছে। দুৰ্ঘটনাৰ তদন্ত চলি আছে। ঠিক অনুৰূপ ধৰণেৰেই যেন এই ফাইটাৰ জেটখনো দুৰ্ঘটনাত পতিত হ'ল, কিন্তু কি কাৰণত দুৰ্ঘটনা সংঘটিত হ'ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই। এক হাহাকাৰ অৱস্থা, জুই ধোঁৱাই সমগ্ৰ অঞ্চলটো চানি ধৰা পৰিলক্ষিত হ'ল। অতি শক্তিশালী বুলি জনা যায় চীনৰ পৰা ক্ৰয় কৰা এই F7 যুঁজাৰু বিমান। ঢাকাই চীনৰ পৰা চুক্তি অনুসৰি এই যুঁজাৰু বিমান ক্ৰয় কৰিছে। এই বিমানখনৰ কেনেকুৱা ধৰণৰ ফাংশনিং সেয়াও আমি কিছু আপোনালোকক জনাম, কিন্তু প্ৰথমে তথ্যখিনি আপোনালোকক দি ল'ব বিচাৰিছো যে
বাংলাদেশৰ বায়ু সেনাই প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰি আহিছিল এই চীনৰ পৰা ক্ৰয় কৰা F7 বিমানখন বাংলাদেশৰ বায়ু সেনাই আজি পুৱাৰ ভাগত নিয়মীয়া প্ৰশিক্ষণৰ বাবে যুঁজা চলাইছিল আৰু তেনে সময়তে উৰণনৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হ'ল এই যুঁজাৰু বিমানখন দুৰ্ঘটনাত আমি পুনৰ জনাইছো আহত হয় মহাবিদ্যালয়খনৰ যি কেন্টিনৰ ওপৰত গৈ খুন্দা মাৰিলে তাতে সেই সময়ত কেন্টিনত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আছিল গতিকে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী এই দুৰ্ঘটনাত নিহত হোৱাৰ খবৰ আহিছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে যুদ্ধকালীন গতিৰে তৎপৰতাৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা পৰিলক্ষিত হ'ল এই দৃশ্যাৱলীত মুঠৰ ওপৰত এক হাহাকাৰ অৱস্থা লগে লগে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হয় নিহতসকলৰ পৰিচয় উদ্ঘাটনৰ বাবে বৰ্তমান চেষ্টা চলাই থকা হৈছে কাৰণ জুই ধুৱাই সানি ধৰি মুহূৰ্তৰ ভিতৰতে বহু লোকৰ চিন মুকাম নাইকিয়া কৰি দিছে এই ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীত আমি পুনৰ জনাইছো অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে বিশেষকৈ আমি জনাইছো যে এই ঘটনাৰ ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰিছে মোহাম্মদ ইউনুছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে প্ৰাৰম্ভিক যিখিনি তথ্য আহিছিল যে F7 BGI এয়াৰক্ৰাফ্ট যি দুৰ্ঘটনাত পতিত হৈছে আমি পুনৰ জনাইছো মাইলস্টোন কলেজ ঢাকাত থকা এখন কলেজ এখন মহাবিদ্যালয় নাম হৈছে মাইলস্টোন মহাবিদ্যালয়ৰ কেন্টিনৰ ওপৰত পৰে গৈ ভূপতিত হৈ গৈ বিমানখন সমান্তৰালকৈ মহাবিদ্যালয়খনৰ গেটত গৈ খুন্দা মাৰে কেন্টিনত গৈ খুন্দা মাৰি গেটত গৈ খুন্দা মাৰি ভূপতিত হয় বিমানখন আনহাতে আমি পুনৰ জনাইছো মহাবিদ্যালয়খনত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাৰণ 1:30 বজাৰ সময় যথেষ্ট এটা ব্যস্ততাপূৰ্ণ সময় মহাবিদ্যালয়ত মাইলস্টোন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে এই দুৰ্ঘটনাত মহাবিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীৰ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো জানিবলৈ দিছে এটা জুই ধুৱাই সম্পূৰ্ণৰূপে সানি ধৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চল জুই ধুৱাই সানি ধৰা কথাও ইতিমধ্যে প্ৰকাশ কৰা হৈছে যি ভিডিঅ'ত আপুনি প্ৰত্যক্ষ কৰিছে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিম যে এই বিমানখন ঢাকাই চীনৰ পৰা চুক্তি অনুসৰি ক্ৰয় কৰিছে 1962 চনতে এই বিমানখন নিৰ্মাণ কৰাৰ বাবে 1962 চনত সোভিয়েট ইউনিয়ন আৰু চাইনাই চুক্তি কৰিছিল প্ৰযুক্তিৰ জৰিয়তে প্ৰযুক্তি ট্ৰান্সফাৰেন্স এৰেঞ্জমেন্টৰ জৰিয়তে এই বিমানখন নিৰ্মাণত চুক্তি স্বাক্ষৰ কৰিছিল সোভিয়েট ইউনিয়ন আৰু চীনে 1962 চনত আৰু বিমানখনৰ ৰেঞ্জ কেনেকুৱা বিমানখনৰ ক্ষমতা কেনেকুৱা সেয়া আপোনালোকক জনাইছো এয়াৰ টু এয়াৰ মিসাইলছ আৰু এই বিমানখন এনেদৰে ডিজাইন কৰা হৈছে যাতে শৰ্ট ৰেঞ্জ এয়াৰ টু কম্বেট অৰ্থাৎ দীৰ্ঘ কম দূৰত্বৰ বাবে এই বিমানখন ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলৰ পৰা বৰ বিশেষ ওপৰত নহয় বায়ুমণ্ডলৰ পৰা নিচেই ওচৰত এই বিমানখনৰ প্ৰয়োগ কৰিব পৰা যায় কাৰণ ঢাকাৰ সেনাই বাংলাদেশৰ সেনাই অনুশীলনৰ বাবে এই বিমানখন চীনৰ পৰা ক্ৰয় কৰি ব্যৱহাৰ কৰি আহিছিল আৰু নিয়মীয়া অনুশীলনৰ সময়তে আজি ঘটি গ'ল এই অঘটন পিছে কাৰ ভুলৰ বাবে বিমানখনৰ বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল নেকি সেয়া হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ চীনৰ নিৰ্মিত যুঁজাৰু বিমান বা সমৰাষ্ট্ৰসমূহ কিমান গ্ৰহণযোগ্য তাৰ গ্ৰহণযোগ্যতা কিমান সেই লৈ কিন্তু ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছিল প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব পেহেলগাম কাণ্ড 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি তছনছ কৰিছিল অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ শক্তিশালী ক্ষেপণাস্ত্ৰ ব্ৰহ্মছ প্ৰয়োগ কৰি লগতে ভাৰতে অত্যাধুনিক ক্ষেপণাস্ত্ৰ অত্যাধুনিক সমৰসজ্জা প্ৰয়োগ কৰি পাকিস্তানক এহিকনি দিবলৈ সক্ষম হৈছিল কিন্তু পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা অত্যাধুনিক যুঁজাৰু বিমান ভাৰতৰ বিৰুদ্ধে প্ৰয়োগ কৰিছিল পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা সকলো ফুটুকাৰ ফেনত পৰিণত হৈছিল সকলো সাৰখাৰ কৰি পেলাইছিল ভাৰতৰ শক্তিশালী যুদ্ধাস্ত্ৰই ভাৰতৰ শক্তিশালী ব্ৰহ্মছে সকলো সাৰখাৰ কৰি পেলাইছিল গতিকে চীনৰ পৰা পাকিস্তানে ক্ৰয় কৰা সেই আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছিল চীনৰ বায়ু সেনা বাহিনীয়ে ব্যৱহাৰ কৰা শক্তিশালী যুঁজাৰু বিমান যি নেকি চীনে পাকিস্তানী সেনাক প্ৰদান কৰিছিল সেই বিমানো ভাৰতীয়
সেনাৰ ওপৰত ভাৰতীয় সেনাৰ ওচৰত যেন হাৰ মানি গৈছিল ভাৰতীয় সেনাই চীনৰ পৰা অনা পাকিস্তানে ব্যৱহাৰ কৰা ফাইটাৰ জেট ড্ৰোন মিসাইল সকলো ধুলিৰ লগত মিহলি কৰি দিছিল আৰু সেই তেতিয়াও চীনৰ এই যুদ্ধাস্ত্ৰ চীনৰ এই ফাইটাৰ জেটক লৈ প্ৰশ্ন উত্থাপন হৈছিল যে কিমান গ্ৰহণযোগ্যতা যি সময়ত চীনে অন্যতম শক্তিশালী সামৰিক দেশ হিচাপে সমগ্ৰ বিশ্বৰ সন্মুখত এটা ধাৰণা দি আহিছে তেনে সময়তে কিন্তু অপাৰেচন সিন্দুৰে চীনৰ যুদ্ধাস্ত্ৰ চীনৰ ফাইটাৰ জেটৰ মুখা খুলি দিবলৈ সক্ষম হৈছিল আৰু এইবাৰ বাংলাদেশৰ সেনাই ব্যৱহাৰ কৰা চীনৰ পৰা ক্ৰয় কৰা এই F7 যুঁজাৰু বিমানখন ভূপতিত হোৱাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে কিমান গ্ৰহণযোগ্যতা আছে বিসংগতিপূৰ্ণ নেকি চীনৰ এই যুদ্ধ জাহাজসমূহ যুঁজাৰু বিমানসমূহ এই বিষয়ক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে দুৰ্ঘটনা কেনেদৰে সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই তদন্তৰ কথা ঘোষণা কৰা হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই দুৰ্ঘটনাত 19 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সহ মাইলস্টোন মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীও আঘাতপ্ৰাপ্ত হৈছে মৃত্যুমুখত পৰিছে শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আমি পুনৰ জনাইছো তদন্তৰ কথা ঘোষণা কৰা হৈছে এই বিমান দুৰ্ঘটনাৰ যোৱা 12 জুনত আহমেদাবাদৰ জেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছিল এখন মেডিকেল কলেজৰ কেন্টিনত গৈ খুন্দা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমানখনে যত নেকি 241 গৰাকী যাত্ৰী সহ আন মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰী স্থানীয় লোক সহ 270 জন লোকে প্ৰাণ হেৰুৱাইছিল এই হটিকাৰ এই দশকৰ ভিতৰত আটাইতকৈ এটা ভয়ানক বিমান দুৰ্ঘটনা হিচাপে পৰিগণিত হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰু তাৰ সমান্তৰালকৈ বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হ'ল অনুৰূপ ধৰণৰ এটা দুৰ্ঘটনা অৱশ্যে হতাহতৰ সংখ্যা কম যদিও এক ভয়ানক ট্ৰেজেডি হিচাপে বিবেচিত হৈছে এই দুৰ্ঘটনা কাৰণ এটা জনবসতিপূৰ্ণ অঞ্চলত ভূপতিত হ'ল চীনৰ পৰা ক্ৰয় কৰা এই F7 যুঁজাৰু বিমানখন জনাই যাম প্ৰতিটো আপডেট প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ